আজি মই তোমালোকক শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ তোমালোকৰ মাতৃভাষাৰ যি প্ৰশ্ন সেই প্ৰশ্নবিলাক পাঠভিত্তিক প্ৰশ্নবিলাক তোমালোকক মই উত্তৰ দিবলৈ লৈছোঁ। গতিকে তোমালোকে ভিডিঅ'বোৰ ভালদৰে মন কৰিবা। ইয়াত তোমালোকৰ প্ৰথমতে যিটো লেছন আছিলে 1 নম্বৰ লেছন অসম সংগীত। তোমালোকে এই অসম সংগীতৰ যিবিলাক তোমালোকৰ পাঠভিত্তিক প্ৰশ্ন আছে, তোমালোকৰ যিবিলাক কিতাপত প্ৰশ্ন আছে, এই প্ৰশ্নৰ উত্তৰবিলাক মই তোমালোকক কৰাই দিছোঁ। গতিকে তোমালোকে ভালদৰে মন কৰিবা। ইয়াত তোমালোকৰ দিছে সত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনা কৰা 5খন পুথিৰ নাম লিখা। গতিকে তোমালোকে 5খন পুথিৰ নাম লিখিবা কি? বুঢ়ী আইৰ সাধু, লিটিকাই, পদুম কুঁৱৰী, সুৰভি আৰু বেলিমাৰ। গতিকে এই 5খন কিতাপৰ নাম তোমালোকে ভালদৰে মনত ৰাখিবা। পৰীক্ষাত তোমালোকৰ লিখিবলৈ আহিব পাৰে, 5খন নাহিলেও তোমালোকৰ 2খনমান লিখিবলৈ আহিব। ইয়াৰ পিছত তোমালোকে চাবা লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃ মাতৃৰ নাম কি আছিল। গতিকে তোমালোকে লিখিবা লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃৰ নাম দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম আছিল থানেশ্বৰী দেৱী। এইদৰে তোমালোকে লিখিবা, মই যিদৰে তোমালোকক লিখি দিছোঁ ইয়াত। লক্ষ্মীনাথ বেজবৰুৱাই অসমত সাহিত্য সভাৰ কিমান চনৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল? গতিকে মনত ৰাখিবা 1924 চনৰ গুৱাহাটী অধিৱেশনত সভাপতি কৰিছিল। ক'ত কৰিছিল? 1924 চনত কৰিছিল আৰু গুৱাহাটীৰ অধিৱেশনত কৰিছিল। এইবাৰ পিছত তোমালোকৰ 4 নম্বৰ প্ৰশ্ন মন কৰিবা। দবা, শংখ, মৃদং আৰু খোল এই বাদ্যসমূহ ক'ত কেতিয়া বজোৱা হয়? তোমালোকে মই যিদৰে লিখিছোঁ তোমালোকে সেইদৰে নিলিখিলেও হ'ব, তোমালোকে অলপ সৰুকৈ লিখিব পাৰিবা। মই গোটেই কথাখিনি লিখি দিছোঁ ইয়াত, ভালদৰে মন কৰিবা। দবা, শংখ মন্দিৰ, নামঘৰ আদিত পূজা কৰাৰ সময়ত আৰু আৰতি দিওঁতে মানে পূজা কৰোঁতে বজোৱা হয়। কিছুমান কামৰ শুভাৰম্ভ সময়ত ধৰ্মীয় তথা সাংস্কৃতিক শোভাযাত্ৰাত আৰু আন কিছুমান ধৰ্মীয় অনুষ্ঠানতো দবা, শংখ বজোৱা হয়। মৃদং আৰু খোল বিশেষভাৱে নামঘৰৰ কীৰ্তন ঘৰ বা আন ঠাইত ভাওনা কৰোঁতে বজোৱা হয়। ইয়াৰ উপৰি ধৰ্মীয় শোভাযাত্ৰা, সাংস্কৃতিক শোভাযাত্ৰা, কিছুমান বিশেষ আদৰণি অনুষ্ঠানত হোলী আদিতো মৃদং আৰু খোল বজোৱা হয়। খোলৰ কথা কোৱা নাছিলে, মৃদঙৰ কথা কৈছিলে, তথাপি মই গোটেইখিনি লিখি দিছোঁ। তোমালোকে খোলৰ কথাও কৈছে, মনত ৰাখিবা। গতিকে ক'ত ক'ত বজোৱা হয় এই কথাখিনি মন কৰিবা। একেবাৰে সহজ, ভালদৰে বুজি ল'লে আমি কৰিব পাৰিম। সতীত্ব তেজৰ অসমীয়াক প্ৰবল কৰা নাগৰিকৰ নাম কি আছিল? মই লিখিম সতী জয়মতী কুঁৱৰী। মনত ৰাখিবা, সতী জয়মতী কুঁৱৰী লিখিব পাৰিবা। কবিতাটোত বিশুদ্ধ ধৰ্ম বুলি কি ধৰ্মৰ কথা কোৱা হৈছে? তোমালোকে লিখিবা মহাপুৰুষ শংকৰদেৱে প্ৰচাৰ কৰা এক শৰণ নাম ধৰ্মৰ কথা কোৱা হৈছে। এইবাৰ তোমালোকে লিখিবা বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিবা। তোমালোকৰ ইয়াত দিছে দুখীয়া, প্ৰবল আৰু উন্নতি। গতিকে তোমালোকে লিখিব পাৰিবা উত্তৰত দুখীয়া মানে তোমালোকে লিখিবা ধনী, প্ৰবল মানে তোমালোকে লিখিবা দুৰ্বল, উন্নতি মানে তোমালোকে লিখিবা অধুপতন আৰু বিশুদ্ধ মানে তোমালোকে লিখিবা অপবিত্ৰ। ইয়াৰ পিছত তোমালোকে 8 নম্বৰ প্ৰশ্নলৈ গুচি যাবা। 8 নম্বৰ প্ৰশ্নত তোমালোকৰ কি আছে? লাচিত কোন আছিল? লাচিত আহোমৰ সেনাপতি আছিল। এই লাচিত বৰফুকনেই অসমৰ আক্ৰমণ কৰা মোগল সৈন্য বাহিনীক শৰাইঘাটৰ যুদ্ধত শোচনীয়ভাৱে পৰাজিত কৰিছিল। এইখিনি তোমালোকে লিখিব পাৰিবা। ইমানখিনি আছিলে তোমালোকৰ পাঠভিত্তিক প্ৰশ্ন। যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিছা, তেতিয়াহ'লে মোৰ চেনেলটো এবাৰ লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা। আজিলৈ মই তোমালোকক ইমানতে এৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।